বসন্তৰ আগমনত ৰঙিয়াল হৈ উঠিছে প্ৰত্যেকজন অসমীয়া আৰু যিহেতু পদূলি মুখত এতিয়া হেঁপাহ ৰঙালী এই মুহূৰ্তত কৈছোঁ আমগুৰি বৰচিলা উচ্চ মাধ্যমিক বিদ্যালয়ত আৰু বৰচিলা উচ্চ মাধ্যমিক বিদ্যালয়ত ৰঙালী আদৰিবৰ কাৰণে ব্যাপক প্ৰস্তুতি চলাইছে ইয়াৰ যিসকল ছাত্ৰ ছাত্ৰী সেই ছাত্ৰ ছাত্ৰীসকলক অসমীয়া সংস্কৃতিৰ যি বিহু সেই বিহুক পৰিচয় কৰাই দিবৰ কাৰণে ইয়াৰ যিসকল শিক্ষক শিক্ষয়িত্ৰী ইয়াৰ যিসকল অভিভাৱক আছে তেওঁলোকে যত্ন কৰিছে আৰু এই মুহূৰ্তত মই দেখুৱাইছোঁ সেই সামগ্ৰিক পৰিৱেশ যিহেতু অসমীয়া বুলি ক'লে আহে ৰঙালী প্ৰসংগ আৰু ৰঙালী মানে আচলতে ৰঙত আনন্দৰ এক মুহূৰ্ত আৰু এই মুহূৰ্তত যিহেতু আমি দেখুৱাইছোঁ সেই পৰিৱেশ বৰচিলা হাইস্কুলৰ দৃশ্য আৰু ইয়াত আমি এফালে দেখুৱাইছোঁ ঢেঁকীশালৰ দৃশ্য আৰু আনফালে ঢেঁকীশালত যি পিঠা পনা পোৱাৰ যি দৃশ্য সেই দৃশ্য আমি দেখুৱাইছোঁ আৰু প্ৰত্যেকগৰাকী বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আজি তেওঁলোকে জাতীয় সাজপাৰ পিন্ধি আহিছে ৰঙালীত তেওঁলোকে নাচিবৰ কাৰণে আহিছে যিহেতু পদূলি মুখ আহি পালেহি হেঁপাহৰ ৰঙালী আৰু এই মুহূৰ্তত যিহেতু মই সামগ্ৰিক পৰিৱেশটো দেখুৱাইছোঁ সকলোৱে ৰঙিয়াল হৈ উঠিছে মই দেখুৱাইছোঁ সেই দৃশ্য আমাৰ মাজত প্ৰথমতে বিদ্যালয়ৰ প্ৰধান শিক্ষক আছে আমি তেওঁৰ ওচৰলৈ আহিছোঁ আপোনাৰ ওচৰলৈ আহিছোঁ কি ক'ব আপোনালোকে আজি এটা ইমান সুন্দৰ পৰিৱেশ গঢ়ি তুলিছে ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিহুটিক যি পৰিচয় কৰাই দিয়াৰ এক পদক্ষেপ হাতত লৈছে এই মুহূৰ্তত কি ক'ব প্ৰথমতে মই অসমবাসী ৰাইজক সকলোকে মই অনুৰোধ জনাইছোঁ যাতে সকলোৱে সুখে থাকে শান্তিয়ে থাকে দেশখন যাতে এটা উন্নয়নৰ গতিত গুচি যায় কথা হ'ল কি আমাৰ এতিয়া যান্ত্ৰিকতাৰ যুগত কলা সংস্কৃতিবিলাক হেৰাই গৈছে গতিকে ছাত্ৰ ছাত্ৰীসকলক আমি এই যিবিলাক হেৰাই যাব ধৰা কলা সংস্কৃতিবিলাক সেইবিলাক ধৰি ৰাখিবৰ কাৰণে তেওঁলোকক সমাজত পৰিচয় কৰাই দিবৰ বাবে আমি এই বৰচিলা উচ্চ মাধ্যমিক বিদ্যালয়ৰ এই প্ৰচেষ্টা হাতত লৈছিলোঁ তাৰ যাতে তেওঁলোকে এই যিখিনি সংস্কৃতি কৃষ্টি আমি আমাৰ অসমীয়া হিচাপে যিটি গৌৰৱ কৰিব পাৰোঁ হয় নিশ্চিতভাৱে অসমীয়াৰ গৌৰৱ বুলি ক'লে ৰঙালী প্ৰসংগ আহে আৰু এই সময়ত যিহেতু আমাৰ মাজত ঢুলীয়া নাচনী সকলো সাজু হৈ আছে আমি ঢুলীয়া নাচনীৰ ওচৰলৈ যাম কিন্তু তাৰ পূৰ্বে আমি ইয়াত তাঁতশাল আছে আমি তাঁতশাল দেখুৱাই ল'ব বিচাৰিছোঁ LKTV দৰ্শকক আজি এই বিদ্যালয়খনে তেওঁলোকে তাঁতশাল ইয়াক প্ৰদৰ্শন কৰিছে যাতে ছাত্ৰ ছাত্ৰীসকলৰ মাজত তাঁতশালৰ যি প্ৰয়োজনীয়তা অসমীয়াৰ সংস্কৃতিত অসমীয়া সমাজ ব্যৱস্থাত তাঁতশালৰ যি প্ৰয়োজনীয়তা সেই তাঁতশালৰ প্ৰয়োজনীয়তা সন্দৰ্ভত তেওঁলোক বিদ্যালয়খনৰ যি শিক্ষক শিক্ষয়িত্ৰী আছে তেওঁলোকে তাঁতশাল আজি প্ৰদৰ্শন কৰিছে আমি এই মুহূৰ্তত যিটো দেখুৱাইছোঁ আমাৰ মাজত ঢুলীয়া আছে নাচনী আছে আমি তেওঁলোকৰ ওচৰলৈ যাম সকলোৱে নাচিব লাগে যিহেতু বিহু বুলি ক'লে আচলতে অসমীয়াৰ যি হিয়া মন নধৰা এক অৱস্থা যি এক উত্তাৱল অৱস্থা আমি ছাৰ আপোনাৰ ওচৰলৈ আহিছোঁ এই এটা পেপা বজাব লাগে আপুনি যিহেতু সকলো নাচনী আছে নাচনী নাচিব লাগে ঢুলীয়া ঢোল বজাব লাগে সকলোৱে এই মুহূৰ্তত আপুনি পেপা বজাওক ছাৰ স্বাভিমান অসমীয়া যি হেঁপাহৰ ৰঙালী বিহু ৰঙালী বিহুৰ যি এক উৎসৱমুখৰ পৰিৱেশ উৎসৱমুখৰ পৰিৱেশ আমি দেখুৱাইছোঁ আৰু সকলো ইয়াত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলোৱে আৰু অসমীয়া বুলি ক'লে যি এক অসমীয়া বুলি ক'লে যদি ৰঙালী বিহু প্ৰসংগ আহে আৰু সেই ৰঙালী বিহু এনেধৰণে দেখিবলৈ পোৱা গৈছে এইসকল যে ছাত্ৰ ছাত্ৰী তেওঁলোকে ইয়াত ৰঙত উদযাপন এটা দেখিবলৈ পোৱা গৈছে সকলোৱে নচা দেখিবলৈ পোৱা গৈছে পেঁপা বজাইছে এফালে যদি পেঁপা বজাইছে আনফালে ঢোলৰ লগে শুনিবলৈ পাইছে সকলোৱে আনন্দ ফূৰ্তি কৰা দেখিবলৈ পোৱা গৈছে মই এনেকুৱা যিটো দেখুৱাইছোঁ সেই পৰিৱেশ এক সুন্দৰ পৰিৱেশ বুলি ক'ব লাগিব অসমীয়াৰ যি স্বাভিমান অসমীয়াৰ যি সন্মান সেই সন্মান হৈছে বিহু আৰু এই বিহুৰ এই যি অৱস্থা সেই বিহুৰ যি মাদকতা আমি দেখুৱাইছোঁ এই মুহূৰ্তত এয়া হৈছে বৰচিলা হাইস্কুলৰ দৃশ্য আৰু বৰচিলা হাইস্কুলৰ ফলত এই ধৰণে দেখিবলৈ পোৱা গৈছে আৰু যিসকল ছাত্ৰ ছাত্ৰী যিসকল শিক্ষক শিক্ষয়িত্ৰী সকলোৱে ইয়াত আনন্দ ফূৰ্তি কৰা দেখিবলৈ পোৱা গৈছে আৰু অসমীয়াক চিনাকি কৰাই দিয়াৰ এক মুহূৰ্তত সুন্দৰ ক্ষণ বুলি ক'ব লাগিব আমি দেখুৱাইছোঁ এই মুহূৰ্তত সকলোৱে নচা দেখিবলৈ পোৱা গৈছে হয় নিশ্চয় আমি দেখিছোঁ বাইদেউ আপোনাৰ আচলতে এটা বিহু হ'ব লাগে আপোনাৰ ৰংঘৰৰ বাকৰিত পেপাই মাতিছে হাজনী বাইহনী একেলগে নাচিছে ৰংঘৰৰ বাকৰিত পেপাই মাতিছে হাজনী বাইহনী একেলগে নাচিছে মণি নিজু মেঘালী ত্ৰিপুৰী ঐ অৰুণী মণি নিজু মেঘালী ত্ৰিপুৰী ঐ অৰুণী ডালিমিৰে লগত নাচে অসমৰ ঐ অসমী
নিশ্চয়কৈ এয়াই হৈছে অসমীয়া হেঁপাহৰ ৰঙালী বিহু আৰু এনেধৰণে দেখিবলৈ পোৱা গৈছে বৰচিলা উচ্চ মাধ্যমিক বিদ্যালয়ত ইয়াৰ যিবোৰ ছাত্ৰ ছাত্ৰী আছে সেই ছাত্ৰ ছাত্ৰীসকলক পৰিচয় কৰাই দিবৰ কাৰণে বিশেষ ব্যৱস্থা লৈছে আৰু এনেদৰে অসমীয়া ৰঙালী বিহু